গাঁৱৰ ৰাস্তা আৰু ট্ৰেইন ৰাস্তা মাজে মাজে তেওঁলোকে সহায় কৰিছে, কিন্তু য'ত জংঘল আছে জংঘলত সোমোৱা কোনো ধৰণৰ ব্যৱস্থা কৰিব পৰা নাই। যদি হাতী আহিলহেঁতেন তেতিয়া হয়তো হাতীকেইটা জংঘলত সোমোৱাই পেলাই যদি অলপ ছাৰ্ভে কৰিলে তেতিয়াহ'লে আমি এটা কিবা সুৰক্ষিত বা নিশ্চিত হ'লেন যে বাঘটো কোন জেগাত আছে বা ক'ত সোমাই আছে। গতিকে যদি হাতী নহয় তেতিয়াহ'লে তাত সোমোৱা সম্ভৱ নহয়, আৰু ড্ৰোনে তাত কোনো কাৰণে নাপায়, যিহেতুকে তাত আপোনাৰ এই অটব্য জংঘল আছে, বেত গছ আছে, তাৰ মাজতে সোমাই আছে। দিনতো তাতেই সোমাই থাকে, ৰাতি 2টা 2:30 ওলাই যায়, ওলাই খাই বৈ আহে, আকৌ ৰাতিপুৱা 3:30 4টাতে তেওঁলোকে তাত সোমাই যায়। সেইটো আমাৰ তেওঁলোকৰ ড্ৰোনৰ দিয়া ছাৰ্ভে মতেই কৈ আছোঁ। আৰু ইয়াত যথেষ্ট বন গাহৰি আছে, যথেষ্ট বন গাহৰি আছে। এইসমূহ যেতিয়া বাঘৰ আহাৰ হিচাপে হয়তো এতিয়া খাই আছে, যদি এটা পৰ্যায় আহিব যে এইখিনি নাপায় তেতিয়া কি কৰিব? সেই সময়ত তেতিয়া তেওঁলোকে গৰু মানুহ কিবা বিচাৰিব, খাদ্য অভাৱততো কোনো জীৱ যাই থাকিব, গাঁৱত সোমাব। আৰু চাওক, ইয়াতে আপোনাৰ বন গাহৰিতে মাজতে আজি 3 দিনৰ আগত প্ৰায় 10-15টা তাৰ ভয় বাঘৰ ভয়তে পিনে এইখন পথাৰলৈ গৈছে, আৰু প্ৰায় 20-25টা শিয়াল দৌৰিছে। আমাৰ এইটো পুখুৰী আছে, পুখুৰী পাৰতে আমি মানুহ ইয়াত আমি ইয়াত গৈ মানুহ চাই আছোঁ। এই তিনিআলিটোৰ পৰা আমি গৈ চাই আছোঁ। এই আমাৰ নিজদিঙৰ গাঁওবুঢ়া আৰু 2জন মানুহ আমি ইয়াৰ পৰা দেখিছোঁ, একদম শিয়াল পাল দৌৰিছে, গাহৰি পাল দৌৰিছে। যদি বনজা নাথাকিলহেঁতেন তেতিয়াহ'লে সেইখিনি কেতিয়াও তাৰপৰা আঁতৰি নাযায়। নিশ্চয় বনজা তাত আছে, তেওঁ কিবা গোন্ধ পাইছে বা তেওঁ কিবা ভয়ত তেওঁলোকে এই জন্তুবিলাক পলাবলৈ চেষ্টা কৰিছে। মোৰ সৈতে আৰু এজন জ্যেষ্ঠ নাগৰিক আছে, তেখেতৰ পৰা কিছু অভিমত ল'ম। এই 8 গাঁৱৰ পৰা আপোনালোকে দেখি আছে পোনপটীয়া লাইভ সম্প্ৰচাৰ দিলদাৰ হুছেইনৰ সৈতে। ভয় শংকাৰ মাজত আছে আপোনাৰ। ইয়াত এটা ব্যৱস্থা কৰি দিলে ৰাইজ উপকৃত হ'ব। আঁতৰালেহে তেওঁলোকৰ ব্যৱস্থা কি কৰে কৰি থাকক। যথেষ্ট ক্ষতিসাধন হৈছে, যিহেতু কৃষি প্ৰধান অঞ্চল আৰু বহু লোক কৃষি কাৰ্যৰ লগত জড়িত এই অঞ্চলত। আপোনালোকতো পথাৰত যাব নোৱাৰে, কোনো কাৰণত নোৱাৰোঁ। গৰু ছাগলী ঘৰত বান্ধত, মাটি ৰুব নোৱাৰোঁ, মৰাপাত কাটিব নোৱাৰোঁ, এতিয়া চব নষ্ট কৰি পেলাইছে। এতিয়া মৰাপাত কাটি উঠি তাত মাটি লগাব লাগে, সময় গৈ আছে। তাতো যদি অকণমান প্ৰশাসনে আমাক সহায় কৰিলেহেঁতেন, আৰু বেলেগ সহায় নালাগে আৰু। ইয়াৰ আপোনালোকে অভিমত শুনিছে। মোৰ সৈতে আৰু এজন এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিক আছে। বন বিভাগ ব্যৰ্থ, আপোনালোক বৰ্তমান নিজৰ সুৰক্ষাৰ বাবে চিন্তা কৰিছে। কি আহ্বান জনাব বন বিভাগ, আৰু কেনেদৰে পদ্ধতি তেখেতসকলে অৱলম্বন কৰিব লাগিছিলে? কি পদ্ধতি বাকী আছে বন বিভাগৰ? মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে মই এজন আঠগাঁৱৰ নিবাসী। আজি এসপ্তাহ ধৰি এই গাঁৱত এই বাঘৰ কাৰণে যি চাঞ্চল্য সৃষ্টি হৈ আছে, ইয়াত চৰকাৰে তেখেতসকলে যিটো দায়িত্ব বহন কৰিছে, এই দায়িত্ব বহনত আমি গঞা ৰাইজ সুখী হোৱা নাই। যিহেতু তেখেতসকল আহি PW ৰাস্তাত মানুহৰ পদূলিত ৰৈ, জংঘলত বাঘ থাকে, তেওঁলোকে গঞা ৰাইজৰ পদূলিত ৰৈ বাঘ বন্দী কৰিব নোৱাৰে বুলি মোৰ এটা বিশ্বাস আছে। গতিকে আমাৰ এইটো অভয়াৰণ্যৰ নিচিনাই প্ৰায় 3 কিলোমিটাৰমান এৰিয়া আমাৰ জংঘলে ভৰ এই গাঁওখনত। এই 3 কিলোমিটাৰ এৰিয়াৰ ভিতৰত তেখেতসকলে 1 কিলোমিটাৰমান ৰাস্তা মানে নেট দিছে। মানে এই নেটটো মানে আমাৰ বাঘ ধৰিবৰ কাৰণে নহয়, মানে হয়তো আমি ভাবিছোঁ তেখেতসকলে গাঁৱৰ এইটো এটা প্ৰটেকশ্যনেই দিছে নেকি। গতিকে তেখেতসকলে আৰু 2 কিলোমিটাৰ যদি নেট দি, য'ত বাঘটো থকা আমাৰ সন্দেহ আছে গঞাবাসী, তেখেতসকলে সেই জেগাত নেট কোনো কাৰণত দিয়া নাই। গতিকে আমি সন্দেহ কৰিছোঁ গঞা ৰাইজে যে বাঘ এই অঞ্চলতে আছে। বাঘটো সদায় ওলাই আহে। আমাৰ এই অঞ্চললৈ 3 ৰাস্তা ইপাৰলৈ তেখেত বাঘ খোজ পাইছে, ৰাইজে বাঘ ওলাই আহে। বাঘ আকৌ ৰাতি গৈ সেই অভয়াৰণ্যত আমাৰ এই অৰণ্যতেই সোমায়। আমি গঞা ৰাইজে অনুভৱ কৰিছোঁ যে বাঘ এই অঞ্চলতে আছে। তেখেতসকলে যদি পাৰে কাজিৰঙাৰ পৰা হাতী আনি তেখেতসকলে যদি এই জংঘলত সোমায়, বাঘ ওলাব। আৰু নহ'লে আমাৰ এই যি অৰণ্য 30-40 ফুট ওপৰলৈকে আমাৰ ইয়াত গছ গছনি বাঁহে ভৰপূৰ, তাৰ তলত গাহৰি লতা, এই গাহৰি লতাৰ তলত যদি বাঘটো শুই থাকে, ইয়াত কি দুনে কাম কৰিব নেকি? গতিকে মই ভাবোঁ যে হাতী আনি অলপ যদি এই অৰণ্যখনত গছকাই যায়, তেতিয়াহ'লে বাঘ চৰকাৰৰ অধীনত আহিব বুলি মোৰ এটা বিশ্বাস। ইয়াৰ স্থানীয় ৰাইজে দাবী কৰিছে যে 8 গাঁৱত বাঘ ধৰিব, আৰু ইয়াৰ পৰা ড্ৰোন আহিছে বা বহুত কাজিৰঙাৰ পৰা মানুহ আহিছে। আমি বহুত আশাবাদী আছিলোঁ,
আৰু যে বাঘটো সোনকালে আমাৰ মানে চৰকাৰে কৰায়ত্ব কৰি আমাক শান্তি সুৰক্ষিত দিব। কিন্তু দেখা গৈছে যে এই বস্তুখিনি মানে আমাৰ ৰাইজক সান্তনা দিবৰ কাৰণেই মানে তেওঁলোকে আমাক এইটো দেখুৱালে। এইকেইদিন আমি 7 দিন, আজি 7 দিন হ'ল, 7 দিন নহয় জানো, 7 দিন হ'ল। গতিকে 7 দিন চাওক, দিন ৰাতি আমি একাকাৰ কৰি ৰাতি মানুহে ঘৰৰ ভিতৰৰ পৰা ওলাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। কাৰণ যি ডাঙৰ এটা বাঘ, খেতি পথাৰটোতো শেষেই, আৰু জেচিবি নমাই দি মানুহে যিখিনি কৃষি কৰ্ম কৰি পেলাই ধান ৰুইছিলে, সেই ধান চান পৰ্যন্ত শেষ হৈ গৈছে। আৰু লাষ্ট টাইমত তেওঁলোকে কৰিলে কি, মানে মন্ত্ৰী মহোদয় অহাৰ পিছত তেওঁলোকে মন্ত্ৰী মহোদয়ৰ নিৰ্দেশনে কাৰ নিৰ্দেশ নাজানো, তেওঁলোকে নেট আনিলে। নেট আনি পেলাই নেটিং কৰিলে। কমে 5 কিলোমিটাৰমান কৰিব লাগিছিল চাগে, নেট 3 কিলোমিটাৰমান ন, 3 কিলোমিটাৰমান কৰিব লাগিছিলে। 1 কিলোমিটাৰমান কৰি বোধকৰো সামৰণি মাৰিলে। আৰু প্ৰপাৰ যিটো জেগাত হাতী আছে বুলি আমি ভাবোঁ, বাঘটো আছে বুলি, কিন্তু সেই জেগাত নেটিং ছিষ্টেম নকৰাৰ কাৰণে কালি পৰহিদিনাখন আকৌ সেই একে জেগাৰ পৰা ওলাই গৈছে হাতীটো, বাঘটো পথাৰত ঘূৰিছে, আকৌ ঘূৰি অহা চিনো আছে এই জেগালৈকে। গতিকে বন বিভাগৰ আহে বা আৰু কোনোবা আহি পেলাই তেওঁলোকে ৰাস্তাত ৰৈ পেলাই গুচি যায়। কাৰণ তেওঁলোক কেনেকৈ সোমাব এই জংঘলত? জেচিবি দুখন আছে, জেচিবি কোনো কাৰণত জংঘলত সোমাব নোৱাৰে সেই জংঘলত। গতিকে মানে যদি চৰকাৰে ভাবে যে বাঘটো আমি সঁচাকৈ ধৰিব লাগে, তেতিয়াহ'লে 2টামান হাতীৰ ব্যৱস্থা কৰক, কৰি পেলাই এফালৰ পৰা মানে অলপ হেৰি কৰি যাওক, তেতিয়া বাঘটো ওলাই যাব। আৰু বাঘটো যে এইটো ইয়াতে আছে আমি প্ৰায় ফাইনেল, কাৰণ তেওঁৰ খোজটো ইতিমধ্যে এই হাবিডৰালৈকে সোমোৱা আমি দেখা পাইছোঁ। খোজটো পাইছে, খোজটো পাইছোঁ। এইফালে ওলাই যায়, পথাৰ ঘূৰি পেলাই আকৌ এইফালে দি আহি পেলাই এই জংঘলতে এইখিনিতে নাইকিয়া হৈ যায়। আৰু এটা কথা, যিহেতুকে আপুনি ইয়াৰে স্থায়ী ব্যক্তি হয়, 2 দিন ধৰি যি অভিযান তীব্ৰতৰ আছিলে, ইয়াক কিছু শিথিল হৈছে নেকি? কালিতো নাই বুলিয়ে ক'ব পাৰি। কালি নাই, ৰাতি ড্ৰোন চলিছে নে কি চলিছে কোৱা শুনিছোঁ। কিন্তু ড্ৰোনখনে চাওক, ড্ৰোনখন কোনো এই জংঘলত দিনতো নোৱাৰে, ৰাতি ধৰিব নোৱাৰে জংঘলত। ড্ৰোনে কোনো কাৰণত ব্যৱহাৰ নকৰে। আৰু নেটটো লগালে, নেটটোতো এফাল লগালে, 1 কিলোমিটাৰমান লগাইছিল নেকি, আৰু বাকী নেটৰ বাহিৰেদি এইফালেদি বাঘ ঘূৰি আছে। ইয়াত যথেষ্ট পৰিমাণে গাহৰি আছে, গতিকে তাৰ খাদ্য ধুনীয়াকৈ পাইছে, খাই আছে। কিন্তু কথা হ'ল কি, গাহৰিকেইটা ঢুকোৱাৰ পিছত বা গাহৰিকেইটা এবাৰ পলাই যোৱাৰ পিছত সি অট'মেটিকলি কি কৰিব, গৰু ছাগলী ধৰিব, মানুহ ধৰিব। গতিকে সেইটো শংকা হৈছে। খেতিটো গ'লেই মানুহৰ। গতিকে আমি আহ্বান জনাম, আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে যিকোনো প্ৰকাৰে 2টামান হাতী আনি অকণমান বন বিভাগে জেচিবি বা অইন ইমান টকা খৰচ কৰি আছোঁ, 2টামান হাতী আনি অকণমান চাওকচোন। আমি আহ্বান জনাম, আমাক ৰাইজক সুৰক্ষিত দিয়ক। আৰু আমি আৰু মুখেৰে কোৱাৰ বাহিৰে আমি এইটো কৰিব নোৱাৰোঁ। দেখা গৈছিলে যে চেৰাপুঞ্জীৰ পৰা এক্সপাৰ্ট টীম আহিছিলে, ওৰাঙৰ পৰা আহিছিলে, কাজিৰঙাৰ পৰা আহিছে, গুৱাহাটী চিৰিয়াখানাৰ পৰা আহিছে। হাতটাকৈ বন বিভাগৰ উচ্চপদস্থ বিভাগে ইয়াত অভিযান চলাইছিলে, কিন্তু সম্পূৰ্ণ বিফল হৈছে। লাখ লাখ টকা ইয়াত খৰচ হৈছে বাঘটো ধৰাৰ নামত। তেওঁলোকে কি ড্ৰোন ওলোৱা আমি দেখিছোঁ, কিন্তু ড্ৰোনত কি ওলাল কি নোলাল, 7টাকৈ কেমেৰা নে 10টা কেমেৰাও ফিট কৰিছে, এয়া ৰাইজক তেওঁলোকে আমাক একো জনোৱা নাই, অৱগত কৰোৱা নাই। যে আমাৰ সান্তনা এটাতো দিব লাগিছিল যে আমি কেমেৰা দিছোঁ, বা আমাৰ লোকেল গাঁওবোৰ আছে বা কাৰোবাক দিছে বা আমাৰবিলাকক, আমিও একোজন মানুহ। গতিকে কি হ'ল, ড্ৰোন চলাই আমি কি পালোঁ? গোটেই ৰাতি ড্ৰোন চলাইছে আমি দেখিছোঁ, 12টা এটালৈকে ড্ৰোন চলাই আছে। ড্ৰোন নাই চলা বুলি ক'ব নোৱাৰি, কিন্তু তেওঁলোকে কি পালে? গতিকে আমি এইটোত ঠিক এটা ভাল পোৱা নাই, বস্তুখিনি সুখী হোৱা নাই। তাৰমানে যদিহে এই বন বিভাগ যদি এনেদৰেই যদি তেখেতসকলে শিথিলভাৱে যদি অভিযান চলাই থাকে, এক সংকেত ভৱিষ্যত জীৱনৰ বাবে আহি আছে, সেই বিষয়টো খুব চিন্তাৰ বিষয় হৈ পৰিছে। যিহেতুকে বনৰজা ইয়াতে আছে বুলি ইতিমধ্যে খোজ পোৱা গৈছে, আপোনালোকে নিজ চকুৰে চাইছে। চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব? চৰকাৰ প্ৰশাসনক পুনৰ কৈছোঁ যে আপোনালোকে যদি পায়, আমাৰবিলাকৰ কথাবিলাক ইমানখিনি গ্ৰাহ্য হয় নাজানো, আমাৰ জেনেৰেল মস্তিষ্কৰ কথা কৈছোঁ। ইয়াত চাওক, এই জংঘলডৰাত কোনো কাৰণত, মই আকৌ কৈছোঁ যে এই জংঘলডৰাত কোনো কাৰণত জেচিবি সোমাব নোৱাৰে, তাত ইমান বেছি জংঘল। গতিকে হাতী আনি চালে, যদি হাতী দেখা পায়, তেতিয়াহ'লে বাঘটো হয়তো ওলাই যাব পাৰে। গতিকে হাতী হ'লেও লাষ্ট চেষ্টা এটা কৰি চাওক, আপোনালোকে যদি পাৰে বাঘটো এবাৰ উলিয়াওক। কিন্তু বাঘ আছে ইয়াতে। ইয়াত কি ক'ব? বাঘৰ আতংকত আপোনাৰ পথাৰলৈ মানুহ যাব নোৱাৰা হৈছে। মৰাপাত আছে, ধান আছে, এতিয়া লগাব নোৱাৰা হৈছে, মানুহ ভয়ত নাযায়। আৰু কালি ৰাতিপুৱা ইয়াতে খোজ পাইছে, ইয়াতে এই মৰাপাত খেতি ইয়াতে সোমাইছে, ইফালে আহিল, কিন্তু ক'ত গ'ল, কোনফালে গ'ল
ফৰেষ্টৰ বিষয়াসকলে কোনো মানে তাক হেৰি কৰিব পৰা নাই, সন্ধান উলিয়াব পৰা নাই। আৰু এক কয় আপোনাৰ এই বাৰীখনতে আছে বুলি এটা হেৰি কৰি আছে, কিন্তু কোনো সন্ধান এতিয়ালৈকে পোৱা নাই। তো মানুহৰ এতিয়া বিৰাট অসুবিধা হৈছে, পথাৰলৈ যোৱা, ৰোৱা, এই মৰাপাট কটা, বৰ ভয়ত পথাৰলৈ মানুহ নোযোৱা হৈছে। আৰু প্ৰশাসনে এতিয়া আজিতো কোনো ফৰেষ্ট বিভাগৰ মানুহ ইয়াত নাই, অহা নাই। এতিয়া তেখেতসকলে এৰিয়ে দিলে নেকি, এইটো ইয়াৰ বিষয়টো বাদ দিছে। যিখিনি ঠাইত জাল পাতিছিলে, জাল দিছিলে, সেইখিনি ঠাইত বাঘটো তাৰমানে নাই, নাই নাই, তাত নাই, বেলেগ ঠাইত আছে। তাৰপৰা গুচি আহিলে। হয়, তাৰপৰা আহি কালিতো ৰাতিপুৱা ইয়াতে খোজ পাইছে, ইফালে ইয়াত সোমাইছে, তাৰপৰা সিফালে গৈছে। এতিয়া ক'ত গ'ল কি কথা কোনো সন্ধান পোৱা নাই। মৰাপাটখিনিত সোমাইছিলে। হয় হয়, এইফালে সোমাইছে। তো ফৰেষ্টৰ মানুহ আহিছে, ইয়াতো সোমাই গোটেই বিচাৰিলে, কিন্তু কোনো সন্ধান তাৰমানে এতিয়া আজি বাঘটো হেৰাল। বাঘটো কালিৰ পৰাই হেৰাইছে, একো পোৱা নাই। ফৰেষ্টৰ কোনো ইয়াত কৰ্মচাৰীও নাই, আজিৰ দিনটো দেখা নাই এতিয়ালৈকে। তাৰমানে আপোনালোক ভয়তে খেতিত যাব লগা হৈছে। এতিয়া কেনেকৈ যাব, মানুহতো ভয় আছে। খেতিও নষ্ট হৈছে বহুত। খেতি নষ্টটো হৈছে, জেচিপিয়ে বহুত নষ্ট কৰিছে। আৰু এইফালেও পথাৰ আছে, মানুহ নাযায় এতিয়া ভয়ত। কি ৰিস্ক লৈ যাব? চৰকাৰক কিহক ক'ব? চৰকাৰেতো তাৰ বিহিত ব্যৱস্থা লওক, লৈ ৰাইজক সুৰক্ষা দিয়ক, সেইখিনিয়ে।